হাই গাইজ, আপোনালোকৰ মাজত আজি এখন নতুন ৰেচিপি লৈছোঁ। ৰেচিপিটোৰ নাম হৈছে মুড়িঘণ্ট। আহকচোন ৰেচিপিখন চাই লওক কেনেকৈ বনায়। কেৰাহীত তেল দি দিব। তেলটো গৰম হ'লে মাছৰ মাথাখিনি দি দিব তেলতে। আগতে জহা চাউল অলপ তিতাই দিব, তাতে নিমখ আৰু হালধি দি পেলাই সানি ল'ব জহা চাউলটো ভালকৈ। মাছৰ মাথাটো ভালদৰে ভাজি ল'ব। পাঁচফোৰণ ৰেডি কৰি ল'ব। আলুকেইটা টুকুৰা টুকুৰিকৈ কাটি ল'ব। মাছটো ভাজা হ'লে সেই তাত কেৰাহীতে অলপ তেল দি পেলাই পাঁচফোৰণ দি দিব। দুটা তেজপাত দি দিব। দি পেলাই অলপ ৰঙা ৰঙা হ'লেই তেজপাতটো তাতে আলুখিনি দি দিব তেলত। পৰিমাণ মতে নিমখ দিব। অকণ হালধি দিব। নিমখটো অকণেই দিব যে ভাজিব, খালি বইল হ'বৰ কাৰণে আলুটো। তাৰপাছত ভাজাৰ পাছত যেতিয়া ৰঙা ৰঙা হৈ আহিব আলুটো, তাতে আপুনি চাউলখিনি দি দিব। চাউলখিনি দি পেলাই লৰাই দিব ধুনীয়াকৈ, যে কেৰাহীত চাউলখিনি লাগি নাযায়। লৰাই থাকিব আৰু গেছৰ ফ্লেমটো অলপ ল' কৰি দিব। পাছতে ইয়াতে অলপ লৰাই পেলাই মছলাখিনি দি দিব। মছলাত কি দিব? জিৰা, আদা আৰু জলকীয়া পেষ্ট দি দিব। দি পেলাই লৰাই থাকিব। লৰাই যেতিয়া চাউলটো ৰঙা ৰঙা হৈ যাব আৰু আলুটো একদম ধুনীয়া ৰঙা হৈ যাব, এটা কালাৰ আহিব, তেতিয়া আকৌ অলপ নিমখ আৰু হালধি দি দিব পৰিমাণ মতে। তাত লৰাই থাকিব। অলপ স্লাইড পানী দি পেলাই অলপ লৰাই দিব, মছলাখিনি যে মিলি যায়। তাৰপিছত মাছৰ মাথাটো দি দিব ভাজি থোৱা। দিয়াৰ পাছতে পানী দি দিব। ডাঙৰ বাতি হ'লে আধা বাতি দিলেই হ'ব, সৰু বাতি হ'লে এবাতি দি দিব। দি পেলাই লৰাই থাকিব অলপ। লৰাই পেলাই অলপ ঢাকি দিব 2 মিনিটমান। ঢাকাৰ পাছত গৰম মছলা দি দিব। দি পেলাই লৰাই দিব অলপ। যেতিয়া চাবা আলু বইল হৈ গ'ল, তেতিয়া ধুনীয়াকৈ নমাই দিব। আৰু এইটো যে ঝোল আছে, এইটো অলপ ৰাখি থ'লে পূৰা শুকান শুকান হৈ যাব, টানি ল'ব ঝোলটো।